Hello everyone, welcome to my another blog. আপোনালোকৰ সকলোকে মোৰ আন এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰো বহুত ভাল। ভিডিও কিন্তু বহুত দিন হৈ গল বনোৱা হোৱা নাই কিন্তু আজি যেহেতু ঘৰতে আছো। ঘৰত আছে মানে কাৰণ আমাৰ ডিউটি দুদিন অফ আছে। হেকিনে মনটো ফুৰ্তি মানে সাৰ হেতি আমাৰ যোনবিলাক ডক্টৰ হৈছে তেওঁলোকে বাহিৰলৈ ফুৰিব গৈছে। সেই কাৰণে আমি ছুটি পাইছো। সো হেয়ে ৰেডি হৈ গলো ফুৰিবলৈ যাবলৈ কাৰণে মানে ফুৰিবলৈ বুলি নহয় বজাৰলৈ যাও এটা বিশেষ কাম। মই এনেকৈ পিছফালে চুলিখিনি থাকিলে কিবা খালি লাগে কেনে এনেকুৱাকৈ আগলৈ লৈ আহিলো আৰু বিশেষ এটা কাম মানে লৈ কিনে গৈছো আৰু বজাৰ গলেতো যেহেতু এনেও এটা বস্তুলৈ নহয় বাৰু আৰু যেতিয়া পা মই কাম কৰিছো আজি মোৰ কাম কৰা 4 বছৰ মান হৈ গল। আমি যেতে বজাৰ যাও প্ৰায় আমি ৰাতিয়ে যাও কাৰণ মোৰ দিনত দিনটো সময় নিমিলে সদায় ৰাতিয়ে যাও। আজিহে ফাইনালি আমি দিনত যাবলৈ ওলাইছো। ইফালে যাক পুৰা ৰদ দি আছে দিনত যাবলৈ ওলাইছো। মোৰ মনটো সেইকাৰণে ভাল লাগিছে কাৰণ দিনিয়া বজাৰ গলে কি হয় দিনটো আমি অকমান পাও নিজৰ মন পছন্দৰ বস্তু দুটামান চাবলৈ মেলিবলৈ তাপা ঘুৰিবলৈ কাৰণে। কিন্তু ৰাতি যেতিয়া যাও নহয় ৰাতিটো এনেও দীঘল ছুটি হৈ যায় টাইমটো বহুত হৈ যায় আন্ধাৰ হৈ যায়। তাপা বজাৰৰ পৰা আমাৰ ঘৰলৈ বহুত দূৰ সেইকাৰণে ইমান দেৰি বজাৰত থাকিব নোৱাৰে। যেনে তেনে খকামকাকে বস্তুকেইটা কিনো আৰু আহি যাও। সেয়ে এইফালে পিন ললো জিন্স আৰু টপ। এই টপটো আমাৰ বাজনী মোক গিফ্ট দিলে সিদিনাখন আম্মা গৈছিলে মানে তেওঁ হাততে দি পঠিয়ালে এই টপটো। সেইকাৰণে টপটো আৰু জিন্সটো পিন্ধিছো। ইয়েৰিং পিন্ধিছো কিন্তু যে ধৰাই নাই পৰা যে পিন্ধিছো নাই বুলিকে এইয়ে পিন্ধি মেলি ললো। আৰু এফালে বস্তুখিনি মই ওলাই ললো। এই বেগটো যে লৈছিলো এই বেগটোতে মানে লৈ যাম এইবিলাক সব। আৰু বজাৰ যাম বুলিকে আমি আম্মা আৰু মই ধুমাধুম কাম চাম কৰি ললো। লগতে ভাত চাত যিমান যি বনাবলগীয়া আছে সব বনাই ললো কাৰণ ঘূৰি আহিকে যে মনটো ইমান নাযায়। সেইকাৰণে বনাই মেলি আজৰি। এতিয়া বলক বজাৰলৈ যাওঁ লগতে আপোনালোকক লৈ যাম কি লম দেখাম। বিশেষ কাম আছে সেই কামটো কম কি কাৰণে বজাৰত গৈছো আহা পিছত কম। সেইকাৰণে বলক আমাৰ লগতে বজাৰ ঘূৰি আহিব। এখন ভাল লাগিছে ন আমি বজাৰ আহি ডাইৰেক্ট আহিলো এখন কম্বল দোকানলৈ। মানে ঘৰৰ পৰা একো ভাবি থোৱা নাছিলো যে আমি কি লম তাৰ পৰা মানে ৰাস্তাত আহি আম্মাক কলো যে এইটো বস্তু লৈ লোৱাই বেছি ভাল হ'ব কাৰণ যেহেতু এতিয়া ঠাণ্ডা দিন আহি সোমাইছেহি এতিয়া মানুহক এনেকুৱা এটা বস্তু প্ৰয়োজনীয় হয় আৰু প্ৰয়োজনীয় বস্তু এটা বিয়াত গিফ্ট দিলে বেছিকে ভাল লাগে। এনেকুৱা এটা বস্তু গিফ্ট দিলে সদায় কাৰণে এটা স্মৃতি থাকি যায় যে কোনবাই দিয়া বস্তু বুলি। সো সেইকাৰণে আমি ডাইৰেক্ট এনেকুৱা এখন বস্তু ল'ম বুলি ভাবিলো। মানে গৰম লাগিছে মানে গৰম লাগিছে যে গৰম দিনৰ নিচিনা ইফালে পাৰ হ'ম ইফালে দেখি পুৰা একদম গৰম দিনৰ নিচিনা গৰম লাগিছে। যি ল'ব আছে লৈ ল'লো আৰু আম্মা মই আৰু ঘৰকে দেখাম আৰু কি ল'লো। বজাৰ কৰা মেলা হল। তাপা আমি আহিলো ডাইৰেক্ট সবজি বজাৰলৈ। ফাৰ্ষ্টত মানে আমি নানি ঘৰলৈ গলো। তাপা আমাৰ ভন্টি দুজনী আহিলে মামাৰ ছোৱালী দুজনী আমাৰ ঘৰলৈ থাকিম বুলি কেনে। তো এতিয়া তেওঁলোকো আছে আৰু অহাকালি আমাৰ ঘৰত আলহীও আহিব। সেইকাৰণে কিছুমান জৰুৰীয়াত বস্তুৰ কাৰণে আমি বজাৰলৈ আহিলো। ফুৰিলো মেলিলো এতিয়া আমি সবজি বজাৰ কৰিছো। ইয়াত সবজি লম অহাকালি ঢেৰ আলহী আহিব আমাৰ ঘৰলৈ তাৰ কাৰণে এতিয়া বজাৰ কৰিছো। আমি প্ৰথমে বজাৰ চজাৰ কৰিলো কি ল'বলগীয়া আছিলে ললো। এতিয়া আহিছো আমি ডক্টৰৰ ওচৰলৈ। এফালে আমাৰ ওলাই আছে আমাৰ দাঁতৰ বিষ হৈছে পুৰাই কিনে আম্মাই ধৰি থৈছে এইফালে মুখত পুৰা দাঁতৰ বিষ ডক্টৰ দেখাম। মুখখন দেখাই দিয়া এইফালে ফুলি আছে গোটেইটো ফুলি আছে।
ফুলি আছে তো বগা হৈছে বগা বেমাৰী আজি আমাৰ ঘৰত গুম্ফাতে যাব আজি আমি পুৰা উৎপাত কৰিম ৰাতি আৰু এইফালে আমি ঘৰ আহিলোঁ আহোঁতে খালি টাইম লাগি গ'ল দেই আধা বজাত আহোঁতে যে মোৰ তেল ডিপুতে স্কুটিখন বেয়া হৈ থাকিলে তাৰপৰা যে ষ্টাৰ্ট নহয় তেনেকুৱা দেই পাপাই গৈ স্কুটি ঠিক কৰি কেনে পাপা পাওঁ নহ'লে ঠিক আকৌ আমি মেকানিকলৈ লৈ গ'লোঁ ওচৰতে আছিলে মানে বা লাকিলি আৰু ওচৰতে আছিলে মেকানিকজন তাৰ ওচৰত গৈ ঠিক কৰালোঁ বেছি কাম নাছিলে 10 মিনিটৰ কাম আছিলে ঠিক কৰি কিনে আনিলে আহিকে যে ভাত খাই মানে অকণমান দি বাগৰিলোঁ এতিয়া তাৰপিছত এয়া ৰাতি হৈ গ'ল আন্ধাৰ এইফালে আমাৰ খুচিন বাই মই ভিডিঅ' বনাই আছোঁ যে তাই এইফালে পৰা মোক চাই আছে মই কি কৈছোঁ বুলি তো আজি আমাৰ ঘৰত গুলফা আৰু খুচৰিন থাকিব আৰু বস্তু আনিব গৈছিলোঁ যে বজাৰলৈ কি আনিলোঁ সেইটো দেখাম দেই আমাৰ মানে অহাকালি আমাৰ বাই নেদেখাওঁ আমাৰ বাই মানে তো কি কৰি আছ গুলফা পাপুচবিলাকতো বাৰে নাই এই পাপুচবিলাক বাৰে বেয়া কৰি আছে পাগলীজনীয়ে তাৰমানে আমাৰ বাইৰ ভিন্তিৰ মানে ককায়েকৰ খুলালীয়েকৰ বিয়া আছে চ' তাইক মানে আমি কইনা ভাত খাব লাগিছে যদি চুৰেলে হাঁহিছে তাৰপৰা তাইৰ কাৰণে মানে কইনা ভাত খাবলৈ অহাকালি মাতিছোঁ তাই আহিব তাইৰ কাৰণে মানে মেইন বিশেষকৈ তাইৰ কামলৈ গৈছিলোঁ গিফ্ট আনিবৰ কাৰণে বহুত কিবা কিবি ভবাৰ পিছত আমি ফাইনেলি আপোনালোকৰ ব্লগত দেখাই দিছোঁ কিন্তু তাই এতিয়া দেখি পাই নাপায় চিয়'ৰ নহয় কিন্তু তাইক ব্লগটো চাগে আপলোড কৰালৈকে তাই কইনা ভাত খাব আহিব পাৰে সেইকাৰণে মানে দেখাই দিওঁ ভাবিছোঁ গুফাক ক'বিচোন আৰু এটা চিটি মাৰিব আৰু এটা মই ৰাফ কৰি দিবলৈ এইটো আনিছোঁ এটা কম্বল ডাঙৰ কম্বল এটা দিবলৈ কাৰণে মানে এইটো কম্বলে ল'লোঁ দেখিবৰ কাৰণে খুব ধুনীয়া কম্বলটো আলফা এইফালে ধুনীয়া বন্ধ কৰি দে ধুনীয়াকৈ খুলি দেখাম বুলি ভাবিছোঁ আপোনালোকৰ পৰা পূৰা ওলোৱাই নিদিওঁ সেনেকৈ কালাৰটো যে বহুত ধুনীয়া এইটো কালাৰ বুলি প্ৰথমে এইটোৱে চাইছিলোঁ তাৰপিছত আৰু কেইবাখনো দেখালে কিন্তু পচন্দ নহ'লে এইখন যে যিহেতু চাই ল'লোঁ ন প্ৰথমত যে চাই ল'লোঁ সেইকাৰণে এইখনে পচন্দ লাগি গ'ল আৰু আমি সেইকাৰণে এইখনকে মানে আৰু দুখনমান দেখাইছিলে কিন্তু এইখন পচন্দ নহ'ল যে এইখনকে লৈ ল'লোঁ দেখিবৰ কাৰণে বহুত ধুনীয়া একদম ডাঠ ব্লু কালাৰ আছে হোৱাইট আছে মানে বহুত ধুনীয়া লাগিছে কম্বলখন 3টা মানুহে আৰামছে ল'ব পাৰিব এনেও বিয়া এখন হ'লে মানুহক বহুত কিবা কিবি বস্তু লাগে নহয় তো তাৰ লগত এইটো এটা বস্তু তাই নিজৰ লগত লৈ যাব পাৰিব মানে ধুনীয়াকৈ আৰু আজি ক'লোৱে আমাৰ ঘৰত আলহী আহিছে খুচৰিন আহিছে গুলফাটো পলায়ে থাকে সেই আঁতৰে আমাৰ গুলফা সুন্দৰী হয় সিহঁতৰ কাৰণে মই এতিয়া বনাইছোঁ আজি চানা পোলাও মানে ৰাতিপুৱাই চানা তিয়াই থৈছিলোঁ মানে এনেই খাম বুলিকে ভালে হ'ল তিয়াই থোৱা কামখিনি তিয়াই থোৱা বস্তুটো কাম দিলে তাকে চানা পোলাও খাম বুলি কেনে চানাখিনি ধুনীয়াকৈ বনাই ল'লোঁ চিটিটো ওলালে আমি ধুনীয়াকৈ চানা পোলাও খাম আৰু কালি সেইটো ব্লগ চাগে বেলেগকৈ হ'বও পাৰে নাইবা এইটো ব্লগতো পাব পাৰে যদি এইটো ব্লগ বেছি দীঘল হৈ যায় তেনেহ'লে নহ'ব কাৰণ আজি গোটেই ৰাতি আমি কি কৰিম সেই গোটেইখিনি দেখাম নহয় চ' সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে চাই থাকিব আৰু যদি কোনোবা মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন অহা ভিডিঅ'বিলাকৰ আপোনালোকে মোৰ নটিফিকেশ্যন পাব পাৰে চ' স্কিপ নকৰাকৈ চাই থাকিব দেই এইফালে এটা টেবুল কৰ্ড আনিছিলোঁ আমাৰ মানে এইখন টেবুলৰ যে কৰ্ডখন যে পূৰা হোৱাইট আছিলে মানে কিন্তু দিনকে দিনে ধৰি অকণমান মানে কালাৰটো অলপ ডাল হৈ গৈছে সেইকাৰণে বজাৰৰ পৰা এইটো এটা মানে ৰাফ ইউজৰ কাৰণে সদায় দিনৰ কাৰণে পাৰিবলৈ কাৰণে মেলিকে দেখাই দিওঁ উল্টা চিধা কৰি ল'ম
এইখন টেবুল ক্লথ আনিছোঁ এইটোত মানে পাৰিবলৈ কাৰণে আগফালে টেবুলততো পৰা আছে বাৰু কিন্তু এইখন টেবুলত পাৰিবলৈ এই কৰ্ডটো আনিলোঁ ধুনীয়াকৈ এতিয়া পাৰিম মই আৰু খুচৰি নাই মিলি কেনে ইয়াৰ ওপৰতে পাৰি দিম ভনী হয় নাই পিছতকৈ এইখনো উঠাই দিম তেতিয়া ডাঙৰ আছে খালি কৰ্ডটো যে কাৰণে ইমান ধুনীয়া লাগিছে সেইকাৰণে মই যে এই ডাৰ্ক কালাৰটোৱে আনিলোঁ কাৰণ এইটো লেতেৰা হ'লেও ভালকৈ ইমান বুজা নাযায় এটা পিংক কালাৰো দেখাইছিলে কিন্তু মই মানে এইটোকে আনিলোঁ চাবলৈ কাৰণেও কিমান ধুনীয়া লাগিছে এতিয়া ধুনীয়াকৈ তো এতিয়া ৰাতিটো মানে দিনটো ইমানেই ছুটি হৈ গৈছে মানে ইফালৰ পৰা ইফাল কৰিলে বুলি দিনটো যে শেষ হ'বই হৈ যায় ইমানেই ছুটি এতিয়া 5টা বাজিছেহে আৰু কিন্তু যে আন্ধাৰ ইমানকৈ হৈ গৈছে লাগিছে যে 7টামান বাজি গ'ল নেকি কিন্তু আন্ধাৰ ইমান বেছি হৈ আছে এইবাৰ আকৌ কি হৈছে ন ঠাণ্ডা পৰাই নাই চুৱেটাৰ পিন্ধিবলগীয়া যে এবাৰ একো হোৱাই নাই ঠাণ্ডা নাই তাৰপৰা ঠাণ্ডা নাই চিঠিটো ওলাই লওঁ তাৰপিছত আজি বজাৰৰ পৰা যে ঢেৰ চব্জি আনিলোঁ এইফালে আজি কালি আলহী আহিব নাই কইনা ভাত খাবলৈ ছোৱালীজনী মানে কিবা কিবি বস্তু ইয়াৰ পৰা দৰকাৰ হ'ব পাৰে সেইকাৰণে বেঙেনা ধনিয়া ফুলকবি এইফালে বিলাহী তিয়ঁহ ফ্ৰাচবিন জলকীয়া এইবিলাক মিলাই আৰু যে চব্জি ইমানে বেছি দাম বজাৰততো দাম এনেকৈ ৰিটেইলতো বহুত দাম যোনবিলাক আমাৰ গাঁও ঘৰত দোকান দিয়ে তাৰপৰাতো ল'বই নোৱাৰি জুই দাম বজাৰতো চব্জি বহুত অধিক দাম হৈছে আমা খাবা না নানি ঘৰত পিঠালিজনী আছে যে খাই কেনেকুৱা লাগিছে ভনী তোক নাই দেখুৱা কেলে কি হ'ব না সবতে মন নুটু নুঠাবে মোক দি হাই দিয়া খাইছিলি ভাল লাগিছে ধুনীয়াকে তুলিলো খাম না বেছি জৰা নাখাবা বেহুছ দিব না জোড়া খোৱা হা জোড়া খোৱা জলা জোড়া মই জোড়া খাওঁ জোড়া খাম বিখৰ কাৰণে খাম আরে টাইম লব ৰখা তাতে মিঠা চা দিম একদম কম মিঠা যদি ভেজা দি গলে ভাত খাবে যদি ভাত খাব নাপায় নহয় নাম দিলে হৈ যাবে পোলাও কেনে পোলাও লাগিছে না খানা পোলাও যেন লগাই নাই বিৰিয়ানী মছলা সব দিলোঁ পাপাখন থৈছোঁ ধনিয়া চনিয়া দিকে টেষ্টি কেনেকুৱা লাগিছে ভনী আমাক কোৱা আকৌ মোৰ ভাল লাগে মোৰ যে বিশেষ ভাল লগাই দিছে মানে আমাৰ গাটো বেয়া নহয় সেইকাৰণে মানে ইমান একো ৰিয়েকশ্যন নাই কৰা মানে এইবিলাক বস্তু ফুলি আছে যে মেডিচিন খাইছে আজি খাইছে আৰু তাৰপিছত কালি পৰা চাওঁ কি হয় সেইকাৰণে